ৱাহ, এইখন শিলত বহি দিলত কি ঘটিটো ভাবি আছ? কথা এটাকে ভাবি আছো। মই যে ইনষ্টাগ্ৰামত ছোৱালীজনীৰ লগত কথা পাতোঁ বুলি কৈছিলো, তোৰ মনত আছে নাই? আৰু যে ছোৱালীজনী ইংলিছত বহুত চোকা বুলি কৈছিলো। ৱাহ, আছে তো কেলে নাথাকিব? মাকচনী, এতিয়াহে বুজি পাইছো। কি বুজি পাইছ? ছোৱালীজনীয়ে মানে তোক ইংলিছত কিবা সুধিলে তই উত্তৰটো দিব নোৱাৰিলি, সেইকাৰণে এতিয়া শিলত বহি দিলত কথাটো ভাবি আছ। মাকচনী, পাগল আদমি কুছ ভি বলতা হে। সেইটো কথা নহয় অ মাকচনী। তেনেহ'লে কি কথা ন? ছোৱালীজনীৰ লগততো মই সদায় অসমীয়াতে কথা পাতোঁ ন, কিন্তু আজি আমাক ছাৰে কাইলৈ স্কুলত কৰি নিব দিয়া হোমৱৰ্কটো নেভাৰ টেল এ লাই অসমীয়াত অনুবাদ কৰি দিব দিলোঁ। কি বুলি কৈ দিলে? মোকো ক, নহ'লে কালিকে স্কুলত ছাৰে পুৰা আগলা পাগলা ধুলাই দিব। তাই যিটো অনুবাদ কৰি দিছে সেইটো লিখি নিলে ছাৰে আৰু আগলা পাগলা ধুলাই দিব। বাহ, এনেকুৱা কি ডেঞ্জাৰ অনুবাদ কৰিলেও তাই যিটো লিখি নিলে ছাৰে আৰু আমাক বজাব। তাই কৈছে নেভাৰ টেল এ লাই মানে হেনো লাই শাকত কেতিয়াও তেল নিদিবা।